আজি এটা দুটাকৈ নহয়, আজি সম্পূৰ্ণ 9 দিন। এই 9 দিনত ভৰি দিছে আৰু এতিয়া বিনিদ্ৰ ৰজনী কটাইছে ভটিয়াপাৰবাসীয়ে। কিন্তু দেখিবলৈ পাইছে তাত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে সেই ভটিয়াপাৰ। যিহেতু এতিয়া আজি 8টা দিনলৈকে সেই মুহূৰ্ততে আহিছিলে তেওঁলোকৰ গুজৰাটৰ পৰা এটা বিশেষজ্ঞৰ দল, কিন্তু সেই বিশেষজ্ঞৰ দলে কোনো পদক্ষেপ গ্ৰহণ কৰিছিলে যদিও কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে বা সেই নিৰ্গমন বন্ধ কৰিব নোৱাৰিলে। কিন্তু আজি এটা আশাৰ বতৰা আছে, তেওঁলোকে ONGCয়ে জানিবলৈ দিছে যে আমেৰিকাৰ এটা বিশেষজ্ঞৰ দল আহিব ভটিয়াপাৰলৈ আৰু সেই দলে কিমান তেওঁলোকে ৰোধ কৰিবলৈ সক্ষম হয় সেয়া সময়ে ক'ব। আৰু যিহেতু আমি আজি 9 দিনকৈ সম্পূৰ্ণৰূপে ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ, যিহেতু আজি আমি কৈলাশ ভৱন, বিশেষকৈ যিজন কুখ্যাত তেলচুৰ, এই তেলচুৰৰ অসমৰ ভিতৰতে 1 নম্বৰ তেলচুৰ, এই কুখ্যাত তেলচুৰৰ এস্কপেক্টৰ যি মালিক কৃষ্ণ আগৰৱালা, তেখেতৰ যি ভৱন আছে সেই ভৱনৰ সন্মুখত আমি উপস্থিত আছোঁ। মোৰ সহযোগীক ইয়াৰ এই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে কৈলাশ ভৱন, এয়া কৈলাশ ভৱনৰ সন্মুখত আজি 4 দিনকৈ ধৰি বীৰ লাচিত সেনাৰ যিসকল সৈনিক তেওঁলোকে আজি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মুহূৰ্ততো আজি 4টা দিন উকলি গ'ল, কিন্তু তেওঁলোকৰ ওচৰত কোনেও খবৰ ল'বলৈও কি জিলা প্ৰশাসন কি কৈলাশ বাহিনী বা তেওঁলোকৰ কোনো লোক তেওঁলোকৰ খবৰ লোৱা নাই বা তেওঁলোকৰ কাষলৈ অহা নাই। ইয়াতে সেই বীৰ লাচিত সেনাৰ কিছু সৈনিক ইয়াত আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, আজি আপুনি অকণমান থিয় হৈ ল'লে ভাল হ'ব। আজি আপোনালোকে 4 দিন এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে, যিহেতু আপোনালোকে নিজৰ বাবে নহয়, ৰাইজৰ বাবে, তাৰ দহৰ বাবে, কিন্তু কি ক'ব? আজিলৈকেতো কৈলাশ আগৰৱালাৰ কোনো খা খবৰেই নাই। আমি ইয়াতে বহি আছোঁ, যেতিয়ালৈকে কৈলাশ আগৰৱালা ইয়ালৈ নাহিব আমি ইয়াৰ পৰা কিন্তু উঠি নাযাম। আমাৰ সৈনিক ৰাতি টোপনি ক্ষতি কৰি এতিয়াও শুই আছে অহৰহ। এই আমাৰ সৈনিক এতিয়া আহিছে গোটেই ৰাতি টোপনি ক্ষতি কৰি। আমি এনেকৈ থাকিম যেতিয়ালৈকে কৈলাশ আগৰৱালা ইয়ালৈকে নাহিব, তেতিয়ালৈকে আমি কিন্তু ইয়াৰ পৰা নাযাম। আৰু কৈলাশ আগৰৱালা কোনো ইয়াত গেট খুলি দিয়া নহ'ব, সোমাবলৈ দিয়া নহ'ব। আমাৰ প্ৰতিবাদ চলি থাকিব। আৰু এটা কথা উল্লেখ কৰিব লাগিব, আজি আপোনালোকে আজি 4 দিন উকলিলে আপোনালোকৰ কাষলৈ অহা নাই। যিটো অভিশপ্ত ৰিগ, সেই ৰিগৰ কাষত যিসকল মানুহ দুৰ্দশাগ্ৰস্ত হৈ এতিয়াও তেওঁলোকে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বা তেওঁলোকে অতি দুখেৰে তেওঁলোকে তাত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। তেওঁলোকৰ খেতিপথাৰ নাই, বছৰৰ সোণগুটি চপাই এই সোণগুটি তেওঁলোকে সিঁচাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে। তাৰ পাছত আপোনালোকে সেইসকল ৰাইজৰ বাবে কি চিন্তা কৰিছে? আমি তেওঁলোকৰ ওচৰত গৈছোঁ, আমাৰ সাধ্য অনুসাৰে তেওঁলোকক আমি সহায় কৰিছোঁ। আৰু তেওঁলোকৰ কালি 15-20 গৰাকী মহিলা আহিছে, আমাৰ লগত ইয়াত বহিছে আৰু তেওঁলোকৰ এতিয়ালৈকে কোনো খবৰ লোৱা নাই। আমি যাম আজি, আমাৰ এটা সজাতি দল যাব, কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ দিছে আমাক, আমাৰ তালৈ যাব আজি। আৰু আমাৰ তাত গৈ প্ৰতিনিধিসকলে তেওঁলোকৰ কি অৱস্থা আছে হেৰি কৰিব। আমি শুনিছোঁ তেওঁলোকৰ কোনো আজিলৈকে একো এটাও পোৱা নাই। আৰু ইয়াত অন্যজন আছে, কি ক'বা? তোমালোকে ইয়াত আজি 4 দিনকৈ এনেধৰণে বিনিদ্ৰ ৰজনী তোমালোকেও কটাইছে, যিহেতু ৰাইজৰ বাবে আহিছে। আমাৰ মূল দাবীটো হ'ল কৃষ্ণ আগৰৱালা নামৰ যিজন ধুৰন্ধৰ ব্যক্তি কালপ্ৰিত, তেওঁ নহালৈকে আমি ইয়াত থাকিম। আজিতো আমাৰ এইটো অলপ ওখ কৰি মেলি ঘৰ টাইপতে আমি বনাই ল'ম বুলি ভাবিছোঁ। তেওঁ নহালৈকে আমি ইয়াতে থাকিম, আমাৰ এখনেই ঘৰ। আৰু আমাৰ যিবিলাক দাবী, তেওঁ সেই ভটিয়াপাৰবাসী ৰাইজে ন্যায় পাব লাগিব। যিটো EPFৰ তেওঁলোকৰ যিবিলাক এমপ্লয়ী আছে, এমপ্লয়ীবিলাকে EPFটো পাব লাগিব। আৰু আমাৰ যিবিলাক দাবী আৰু দাবীবিলাক তেওঁ যেতিয়ালৈকে মানি নলয়, আমাৰ লগত আহি তেওঁলোকে যেতিয়ালৈকে আলোচনা নকৰে, ফোনৰ যোগেদি নহয়, তেওঁ ইয়াত আহি ষ্টেণ্ড হৈ ইয়াত থাকি আমাৰ লগত আলোচনা কৰিব লাগিব, তেতিয়াহে আমি ইয়াৰ পৰা আঁতৰিম। আমাৰ হয়, এতিয়া দেখিবলৈ পাইছে, এটা কথা উল্লেখ কৰিব লাগিব যে ন তথ্য পোহৰলৈ আহিছে কৈলাশ আগৰৱালাৰ বা সেই কৃষ্ণ আগৰৱালাৰ যিটো কৈলাশ ভৱন, ইয়াৰ পৰাই সকলো কাম তেওঁ নিয়ন্ত্ৰণ হয়, কুখ্যাত তেলচুৰ। আৰু সেই তেলচুৰৰ লগতে যি তেওঁ ৰিগ আছে, ৰিগসমূহৰ কামো ইয়াৰ পৰাই নিয়ন্ত্ৰণ হয়। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, শিৱসাগৰ জিলাত বিশেষকৈ ৰুদ্ৰসাগৰ, গেলেকী আৰু লাকুৱা আৰু নৰ্থ বেংক, যাক ডিমুৱাল তৈলক্ষেত্ৰ, 4খনকৈ তৈলক্ষেত্ৰৰ আটাইকেইখনতে কৈলাশ আগৰৱালাৰ বদনাম আছে। আৰু সেই কৈলাশ আগৰৱালাই বিভিন্ন সময়ত কুকাৰ্য চলাই অহা কথাও পোহৰলৈ আহিছে। আৰু যিসকল তেওঁৰ ৰিগত কাম কৰে সেইসকলেও কোনো ন্যায় পোৱা নাই। তেওঁলোকে বিশেষকৈ তেওঁলোকক প্ৰতি সময়তে প্ৰতাৰণা কৰাৰ কথা উল্লেখ কৰিছে। আৰু প্ৰত্যেকজনে আমাৰ সবিস্তাৰে প্ৰকাশ পাই আহিছে যে আমাক বিভিন্নজনে এই সম্পৰ্কে তেওঁলোকৰ যিবিলাক দাবী বা তেওঁলোকৰ যিখিনি দুখ সকলোখিনি প্ৰতিদিন টাইমৰ আগত ব্যক্ত
ব্যক্ত কৰিছে। আৰু আজি আমি পুৱাই উপস্থিত হৈছোঁ কৈলাশ ভৱনৰ সন্মুখত। ইয়াত আজি 4 দিনকৈ বীৰ লাচিত সেনাৰ জোৱানসকলেও এনেধৰণে ইয়াত তেওঁলোকৰ সৈনিকসকলেও ইয়াত তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কৈলাশ আগৰৱালাই তেওঁৰ দুখ স্বীকাৰ কৰি বশ্যতা স্বীকাৰ কৰি তেওঁ ভটিয়াপাৰবাসীক কাষলৈ যাওক আৰু ভটিয়াপাৰবাসীক তেওঁৰ এই ক্ষতিপূৰণ প্ৰদান কৰক, তেওঁলোকৰ আশা। হয়, মনোজ দত্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি শেহতীয়া তথ্য জনালে আৰু আমি দৰ্শকসকলক এই মুহূৰ্তত পুনৰবাৰ জনাইছোঁ যে বীৰ লাচিত সেনাই আজিও তেওঁলোকৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। তেওঁলোকে কৃষ্ণ আগৰৱালৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। ভটিয়াপাৰবাসীয়ে যাতে ন্যায় পায় তাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু আমি শেহতীয়াকৈ দৰ্শকসকলক জনাইছোঁ যে আজি শিৱসাগৰত আমেৰিকাৰ বিশেষজ্ঞৰ দল আহি উপস্থিত হ'ব আৰু সেই বিশেষজ্ঞৰ দলে ঘটনাৰ বুজ ল'ব আৰু গেছ নিৰ্গমন ৰোধৰ চেষ্টা কৰিব।